নমস্কাৰ লক্ষ্য মুহূৰ্তৰ এক অন্য গুৰুত্বপূৰ্ণ খবৰ বিজয় মালাকৰ অৰ্থাৎ বিজেপিৰ বিধায়ক বিজয় মালাকৰ বাংলাদেশী নেকি বিজয় মালাকৰলৈ আহিছে এতিয়া লেখ আবেদন দাখিল কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আৰু সমান্তৰালকৈ 4 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে 4 সপ্তাহৰ ভিতৰত নাগৰিকত্বৰ প্ৰমাণ কৰিব লাগিব বিজয় মালাকৰে আৰু ইতিমধ্যে এই খবৰ আহি পৰিছে অৱশ্যে আমি গ্ৰাফিক্স সহায়ত এই তথ্য লৈ আহিছো আৰু বিজয় মালাকৰ বাংলাদেশী নেকি গ্ৰাফিক্স সহায়ত সম্পূৰ্ণ তথ্য লৈ আহিছো এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কিয়নো বিপদত পৰিছে এতিয়া বিজেপিৰ বিধায়ক বিজয় মালাকাৰ এতিয়া বিপদত পৰিছে বিজয় মালাকাৰ বাংলাদেশী বুলি লেখ আবেদন দাখিল কৰা হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী জাৰি আৰু 4 সপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে বিজয় মালাকাৰক পুনৰলৈ কৈছো 4 সপ্তাহৰ ভিতৰত বিজয় মালাকাৰক নিজৰ নাগৰিকত্বৰ প্ৰমাণ কৰাৰ সময় এতিয়া বান্ধি দিয়া হৈছে পুনৰলৈ কৈছো বিজেপিৰ বিধায়ক বিজয় মালাকাৰ এতিয়া বিপদত পৰিছে বিজয় মালাকাৰ এজন বাংলাদেশী বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ ইতিমধ্যে জাননী জাৰি কৰিছে 4 সপ্তাহৰ সময়সীমা এতিয়া বান্ধি দিয়া হৈছে 4 সপ্তাহৰ ভিতৰত বান্ধি দিছে আদালতে 4 সপ্তাহৰ সময়সীমা এতিয়া বান্ধি দিয়া হৈছে আৰু শ্ৰীভূমিৰ দুগৰাকী সচেতন ব্যক্তিয়ে লেখ আবেদন দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু ৰাতাবাৰীৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে আৰু উল্লেখ কৰিব লাগিব 1971 চনৰ পাছত অহা বাংলাদেশী হৈছে বিজয় মালাকাৰ পুনৰলৈ কৈছো বিজয় মালাকাৰ বিপদত পৰিছে 1971 চনৰ পাছত অহা বাংলাদেশী বুলি বিজয় মালাকৰলৈ আহিছে এই খবৰ আৰু 2005 চনত প্ৰথম ভোটাৰ তালিকাত নাম আহিছিল বিজয় মালাকাৰ পুনৰলৈ কৈছো বিজয় মালাকাৰ 2005 চনত প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত নাম আহিছিল বিজয় মালাকাৰ সেই কথা ইতিমধ্যে জানিব পৰা গৈছে আৰু সমান্তৰালকৈ 1971 চনৰ পাছত অহা বাংলাদেশী বিজয় মালাকৰ সেই কথা জানিব পৰা গৈছে পুনৰলৈ কৈছো এতিয়া প্ৰশ্ন উত্থাপন হৈছে বাংলাদেশী নেকি বৰাকৰ বিজেপিৰ বিধায়ক বিজয় মালাকৰ এই প্ৰশ্ন উত্থাপন হৈছে কিয়নো এতিয়া গুৰুত্বপূৰ্ণ শুনানি বিজয় মালাকাৰৰ নাগৰিকত্বলৈ আহিছে কিয়নো গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি আৰু 4 সপ্তাহৰ সময়সীমা এতিয়া বান্ধি দিয়া হৈছে 4 সপ্তাহৰ ভিতৰত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সময়সীমা এতিয়া বান্ধি দিয়া হৈছে বিজয় মালাকাৰক উল্লেখ কৰিব লাগিব 2005 চনলৈকে ভাৰতত ভোটাৰ তালিকাত নাম নাছিল বিজয় মালাকাৰৰ 2005 চনত প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত নাম আহিছিল বিজয় মালাকাৰৰ আৰু লগতে বিজয় মালাকাৰৰ পিতৃ মাতৃৰ নামো নাই ভোটাৰ তালিকাত বিধায়ক বিজয় মালাকাৰৰ আছে দুখনকৈ ভোটাৰ কাৰ্ড 2019 আৰু 2021ত দুখন পৃথক ভোটাৰ কাৰ্ড দাখিল কৰিছিল মালাকাৰে আৰু সমান্তৰালকৈ এই খবৰ এতিয়া আহি পৰিছে আৰু এইদৰে এতিয়া সময়সীমা বান্ধি দিয়া হৈছে 4 সপ্তাহৰ ভিতৰত বিজয় মালাকাৰে নিজৰ নাগৰিকত্বৰ প্ৰমাণ কৰিব লাগিব আৰু সেই সময়সীমা এতিয়া বান্ধি দিছে আদালতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত